লখিমপুৰত এগৰাকী মহিলাক মদ আনিবলৈ পঠালে থানাৰ আইচি। থানাৰ ভিতৰত কৈছে কোৱাৰ্টাৰৰ বটল লৈ আন, সেইটোও আমি আনি দিলোঁ। আমাৰ কোনো দুখ নাই, হ'লেও আমি আনি দিছোঁ। স্বামীক বনাবলৈ দিলে মদৰ সৈতে খাবৰ বাবে মুৰ্গী মাংস আৰু ভাত চব্জি বনাব ভিতৰত পঠাইছা তুমি মই যোৱা ভাত চব্জি বনোৱা বুলি। মই নিজে ভাত চব্জি বনাইছোঁ, তুমি বিশ্বাস নকৰা যদি কেৰাহী তাত আছে বলক মই দেখাই দিম। হা মুৰ্গী লোকেল মুৰ্গী আনিছে, লোকেল আমাৰ পইচাতে আনি পেলাই খাইছে। তাৰ পাছতেই থানাৰ ভিতৰলৈ চকী কৰিবলৈ মাতি মহিলাগৰাকীৰ স্বামীক কৰা হল প্ৰহাৰ। থানাৰ ভিতৰত মাতিছে, এই চহী কৰিবি বুলি চহী কৰিম বুলি কৈ মোৰ মানুহজনক ক'লোঁ যোৱা তুমি। যোৱাৰ পাছত দৰ্জা বন্ধ কৰি পাছত পিটিছে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ দলহাট আৰক্ষী চকী। দলহাট আৰক্ষী চকীৰ আইচে চুলাইঘাটীৰ পৰা দীৰ্ঘদিন ধৰি সংগ্ৰহ কৰি ৰাখিছিল ধন। পূজাত চুলাইঘাটীৰ পৰা ধনুপত ধৰি আনিছিল বিকি চেত্ৰী নামৰ লোকজন। য'ত ত'ত মটৰ ভাটিৰ পৰা পইচা খায়, তাৰপিছত মোক কৈছে তই পইচা উঠাই পেলাই তই খাওঁ বুলি মোক এনে বেগ ৰেকৰ্ড লগাইছে। বিকি চেত্ৰীক মুকলি কৰি দিয়াৰ নামত পত্নীক বিচাৰিছিল 10,000 টকা। এই অভিযোগ বিকি চেত্ৰী আৰু তেওঁৰ পৰিবাৰৰ। মোৰ মানুহজনীৰ পৰা মোক লাষ্টত আই চি কৈছে মোৰ মানুহজনীৰ পৰা এৰি দিম বুলি কৈ পেলাই মোৰ মানুহজনীৰ পৰা টকা 10,000 টকা আই চি খাইছে। পইচা খাইছে আই চি টকা 10,000 টকা খাইছে। 10,000 বিনিময়ত তোমাক এৰি দিছে। তাৰপিছত মোক এৰি দিছে ৰাতি। তোমাৰ অপৰাধ কি আছিল? মোৰ অপৰাধ একোৱেই নাই, আই চি ক'ব নোৱাৰে। মোৰ নামত কোনো অলৰেডি কোনো FIR দিয়া নাই। তাৰ পাছত পৰিৱেশীয়া মোক গুৰুত্ব ইয়াত মাৰিছে। কোনে মাৰিছে? কিয় মাৰিছে? দৰ্জা বন্ধ কৰি মাৰ খাই পুৰা নিচা হৈছিলে, মোক এক দুটাইটো মাৰিছিলে, কাণ চান ফুলাই দিছে, ভৰিত মাৰিছে, বুকুত লাত মাৰিছে। আইচি মাৰ খাই পুৰা নিচা হৈ ৰিপৰ্ট লখিমপুৰ। এই ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? আচলতে এঘৰ দুখীয়া মানুহে জানে যে তাহাঁতৰ পৰিস্থিতি কেনেকৈ চলাই আছে সেই ঘৰখন। আচলতে যিয়ে নকৰক কিয় আচলতে তেনেকুৱা কৰিব নালাগিছিলে। মোৰ ফালৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ, কাৰণ আজিকালিতো মদ বন্ধ কোনেও কৰিব পৰা নাই। দুখীয়া মানুহখিনি হাৰাচমেণ্ট কৰি কি খাই যায়, হয়নে নহয়? কমেণ্ট বক্সত জনাব আপোনালোকে। চেটাৰডে নাইট আছিলে, এইটো 3 বজালৈকে থাকে নেকি? নাই নাথাকে। এই তাৰমানে ইয়াতে বহি আছিলে, সিহঁতে ভাত চাত খাইছিল তো, নিচা হৈছিলে কাৰণে বহি আছিলে। কিমান বজাত ওলাই গৈছে? 3টামান বজাত লৈছিল নেকি? 3টা বজালৈকে বাৰ খোলা আছিল। এয়া হৈছে বাৰ কৰ্তৃপক্ষ। চেমিম আহমেদ যিমান দায়ী, বাৰ কৰ্তৃপক্ষ সিমানেই দায়ী। 3টা বজালৈকে যে বাৰখন খোলা আছিল, প্ৰশাসন ক'ত আছিল? প্ৰশাসনৰ চকুত পৰা নাই জানো? তেওঁলোকক পাৰ্মিশ্যন কোনে দিলে ৰাতি 3টা বজালৈকে বাৰ খুলিব? মদৰ দোকানৰ ঠাইত যদি মেডিচিন দোকান খোলা থাকিল হয় তেতিয়া কোনো ক'বলগীয়া নাছিল, বা অন্য সামগ্ৰী আমাৰ প্ৰয়োজন অনুসৰি যি আমাক সামগ্ৰী লাগে সেইবোৰ দোকানো যদি খোলা থাকিল হয় আমাৰ ক'বলগীয়া নাছিল। এই গুৱাহাটীৰ মেইন চিটিৰ ভিতৰত এনেকৈ 3টা বজালৈকে খোলা ৰাখিছে। প্ৰশাসনে ক'ত আছিল? যেতিয়া হেলমেট নিপিন্ধাকৈ কোনোবা বাইক উৰাই যাব তেতিয়া লগে লগে মানে ফাইন কাটিবৰ কাৰণে আহে। আজি 3জনী ছোৱালীৰ জীৱন গুচি গ'ল। এয়া প্ৰথম নহয়, আজি মদৰ কাৰণে হৈছে। মোক বহুতে গালি দিব, কাৰণ এনেকুৱা মদৰ কাৰণেই হৈছে বুলি মই ভাবিছোঁ। যদি মদ নাখালে হয় তেওঁলোকৰ হয়তো জীৱন বাচি গ'ল হয়। আজি অসমৰ বিভিন্ন ঠাইৰ পৰা ছোৱালীবিলাক কাম কৰিবৰ কাৰণে আহে, ঘৰত আশা কৰি পেলাই কিছুমানে পঢ়িবৰ কাৰণে আহে, কিছুমানে কৰ্মসূত্ৰে আহে। ঘৰৰ পৰিয়ালে কিমান আশা কৰি পেলাই পঠিয়ায়, আৰু তেওঁলোক আহি পেলাই কি কৰে? বাৰত এডমিশ্যন লগায়। এয়াই প্ৰথম নহয়, বহুত বেয়া লাগিছে। হয়, এতিয়া আৰক্ষী মানে হ'ল আপোনাৰ এক গুণ্ডা বাহিনী। মানে আৰক্ষী যোনটো আমাৰ সুৰক্ষাৰ কাৰণে থাকিব লাগে নৰ্মেল পাব্লিকৰ কাৰণে, এতিয়া ওলোটা আমাৰ কাৰণে বিপদ মাতিহে আনে। এনেকৈ হ'লে অসম চৰকাৰখনক ধিক্কাৰ সঁচাকৈ, যে আৰক্ষী মানে এতিয়া এটা মাত্ৰ লেবেল, মানে এটা অহংকাৰৰহে নাম মাত্ৰ হৈ পৰিছে। মানে কোনোবাই যদি পুলিচত চাকৰি পাইছে তেনেহ'লে মাত্ৰ তাৰ এটা লেবেল। কিন্তু একচুৱেলি হিচাপত সেইকাৰণে আমাৰ অসমখন দিনক দিনে পিছ পৰি আছে। কাৰণ বাহিৰৰ দেশত এনেকুৱা নহয়, পুলিচে নিজৰ দায়িত্ব পালন ভালকৈ কৰে। কিন্তু আমাৰ একমাত্ৰ অসমখনেই এনেকুৱা যি পুলিচে নিজৰ কৰ্মৰ পৰা বিৰত থাকে, দূৰত থাকে, মানে এক প্ৰকাৰৰ ফাং ফুং।
এখন থানাৰ IC যদি এনেকুৱা হ'ব পাৰে তে নৰ্মেল কনষ্টেবল কেনেকুৱা হ'ব কাৰণ ডাঙৰক চাইহে সৰুবিলাকে ফ'ল' কৰিব মোৰ মতে পুলিচৰ যিটো পুলিচৰ দায়িত্ব থাকে সেইটো কঠোৰভাৱে আমাৰ চৰকাৰখনে অলপ ল'লে ভাল হয় নহ'লে কেইদিনমান পিছত পুলিচ আৰু গুণ্ডাৰ মাজত একো পাৰ্থক্য নাথাকিব